Welcome to Assamese eCLASSROOM. This is Jyotimoyee Kalita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্দশ অধ্যায় পৰিসংখ্যাৰ এক্সাৰসাইজ 14.1 ৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা ষ্টাৰ্ট কৰিম। আগৰ ভিডিঅ'ত মই অলৰেডি কোৱেশ্চন নম্বৰ 1 টো সলভ কৰিছো আৰু কোৱেশ্চন নম্বৰ 1 টো কি আছিল এবাৰ আমি ৰিকল কৰি চাইছো। মাধ্য উলিয়াব দিছিলে। তো মাধ্য আমি তিনিটা মেথড ইউজ কৰি অৰ্থাৎ কিতাপত আমাক যিকেটা মেথড আছিল গুটেকেটা মেথডৰ সহায়তে আমি মাধ্য উলিয়াইছিলো যাতে তোমালোকৰ একো ডাউট না থাকে মেথড কেটা সম্পৰ্কে। আৰু মেথড কেটা কি আছিল? প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি। তো কোৱেশ্চন নম্বৰ 1 ত আমাৰ উদ্ভিদৰ এই মাধ্য উলিয়াব দিছিলে আৰু আমি মাধ্য প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি ইউজ কৰি পেলাই সলভ কৰিছিলো। তো আমাক হয়তো কোৱেশ্চনত কেতিয়াবা পদ্ধতিসমূহ মেনশন কৰি দিব পাৰে যে এইটো পদ্ধতিৰ সহায়ত তোমালোকে মাধ্য উলিওৱা বা এই পদ্ধতিটো ইউজ কৰি পেলাই মাধ্য উলিওৱা এনেকৈ থাকিব পাৰে। আৰু নতুবা যদি নাথাকে তেতিয়া আমি সেই তিনিটা পদ্ধতিৰ ভিতৰত আমাৰ যোনটোৱে বেছি সুবিধা লাগে বা সুবিধাজনক লাগে যোনটো মনত থাকে আমি সেইটো দিয়ে কৰিব পাৰো। ঠিক আছে? তো আমি আজি কোৱেশ্চন নম্বৰ 2 ৰ পৰা ষ্টাৰ্ট কৰিম। কোৱেশ্চন নম্বৰ 2 টো কি কৈছে? এটা ফেক্টৰীৰ 50 জন শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমিক হল তলৰ বান্টন। তো এইখন আমাক তালিকা দিয়া আছে। এই তালিকাখনত দৈনিক পাৰিশ্ৰমিক টকাত দিয়া আছে অৰ্থাৎ আমাক 1 ৰ পৰা 120 ইমান টকাৰ ভিতৰত মানে 12 জন কৰ্মী আছে। ঠিক আছে? তাৰ পিছত 120 জনৰ পৰা 140 জনৰ ভিতৰত 14 জন কৰ্মী আছে। 140 ৰ পৰা 160 জনৰ ভিতৰত 8 জন আছে। তো এনেকৈ এখন তালিকা দিয়া আছে। তো আমাক কি উলিয়াব দিছে? উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি ফেক্টৰীটোৰ শ্ৰমিকৰ মাধ্য দৈনিক পাৰিশ্ৰমিক নিৰ্ণয় কৰা। তো আমি ফেক্টৰীটোৰ শ্ৰমিকৰ মাধ্য উলিয়াব লাগে। ইয়াতে আমাক কোনো ধৰণৰ পদ্ধতি কোৱা নাই, উপযুক্ত পদ্ধতি। তো আমি ইয়াৰে প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য নতুবা ধাপ বিচ্যুতি পদ্ধতি ইউজ কৰি পেলাই মাধ্য উলিয়াব পাৰো। তো এটা বস্তু তোমালোকে লক্ষ্য কৰিবা, যদি আমাৰ এইখিনি এই শ্ৰেণী অন্তৰালসমূহ যদি আমাৰ ডাঙৰ থাকে, এইটোত চোৱা এই কোৱেশ্চনটোত আমাৰ সৰু সৰু আছিল 0 ৰ পৰা 2, 2 ৰ পৰা 4, একেবাৰে ডাঙৰটো আমাৰ 12 ৰ পৰা 14, হয়নে নাই? কিন্তু ইয়াতে কি আছে 1 ৰ পৰা 120 আমাৰ ষ্টাৰ্ট আৰু 180 ৰ পৰা 200 লৈকে আকৌ তাৰ সমান্তৰালভাৱে আমাৰ কৰ্মী সংখ্যা 12, 14। তো এনেকুৱা ধৰণৰ অলপ ডাঙৰ এইখিনি হৈছে একেবাৰে সৰু। তো এইটো আমি প্ৰত্যক্ষ পদ্ধতিৰ সহায়ত বহুত সহজে কৰিব পাৰিম। কিন্তু এনেকুৱা ধৰণৰ যদি থাকে অলপমান যদি ডাঙৰ দেখো তেতিয়া আমি কি কৰিম? হয়তো ধাপ বিচ্যুতি পদ্ধতি বা বিবেচিত মাধ্য পদ্ধতি ইউজ কৰি পেলাই মাধ্য উলিয়ালে বেছি সহজ হ'ব। ঠিক আছে? তো মই এনেদৰে এখন তালিকা বনাই লৈছো কোৱেশ্চন নম্বৰ 2 সলভ কৰিবৰ কাৰণে। তো এইখিনিটো আমাক দিয়াই আছে দৈনিক পাৰিশ্ৰমিক টকাত। তো আমি শ্ৰেণী অন্তৰাল বুলিও লিখিব পাৰো। তাৰপিছত তাৰ বিপৰীতে থকা আমাৰ কৰ্মীৰ সংখ্যাটোক আমি কি বুলি কৈছো? F1 বুলি ধৰিছো, হয়নে? কোৱেশ্চন নম্বৰ 1 টো আমি সেইটো F1 বুলি ধৰিছিলো। তো F1 হৈছে আমাৰ এইসমূহ আমাৰ বাৰংবাৰতা। তাৰপিছত আমাক উলিয়াব লাগিব এই টেবুলখনত আমি ইয়াতে কি পদ্ধতি ইউজ কৰিম? বিবেচিত মাধ্য পদ্ধতি। বিবেচিত মাধ্য পদ্ধতিৰ সহায়ত আমি কোৱেশ্চন নম্বৰ 2 টো সলভ কৰিম যেহেতু আমাক একো পদ্ধতি মেনশন কৰা নাই। আৰু তাৰপিছত আমি শ্ৰেণী সূচকটো আমি কেনেকৈ উলিয়াম? এই যে আমাৰ এইখিনি দিয়া আছে শ্ৰেণী অন্তৰালৰ নিম্ন আৰু উচ্চ এই দুটা প্লাস কৰি পেলাই 2 ৰে ডিভাইড কৰিম, হয়নে? নিম্ন অন্তৰাল ইয়াতে এটা ফৰ্মুলা আছে মই তোমালোকক দেখুৱাই আছো। এইটো চোৱা শ্ৰেণী সূচক আমি কেনেকৈ উলিয়াম? শ্ৰেণীৰ উচ্চ সীমা আমাৰ এই যে শ্ৰেণী অন্তৰাল দিয়া আছে শ্ৰেণীৰ উচ্চ সীমা হৈছে 120 আৰু এই শ্ৰেণীটোৰ ক্ষেত্ৰত আৰু নিম্ন সীমা হৈছে আমাৰ 100। তো এই দুটা প্লাস কৰি 2 ৰে ডিভাইড কৰিলে ইয়াৰ সমান্তৰালভাৱে আমি শ্ৰেণী সূচকটো পাই যাম। ঠিক আছে? তো এইটো কি কৰিম আমি? শ্ৰেণী সূচক কেনেকৈ উলিয়াম? 100 প্লাস এইখিনি সাইডত কৰিবা 2 ৰে ডিভাইড কৰিম। তো আহি যাব আমাৰ 110। ঠিক আছে? বাকিসমূহ এনেদৰে কৰা 110। তাৰপিছত কি হ'ব? 120 প্লাস 140 ডিভাইডেড বাই 2। তো চোৱা তোমালোকে এই শ্ৰেণী অন্তৰালসমূহ কিমান ডিফাৰেন্স কিমান? উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজত ডিফাৰেন্স কিমান? আমাৰ 20। তো তোমালোকে যদি ইমান কাউন্ট কৰি থাকিব নালাগে, প্ৰত্যেকটো ক্ষেত্ৰত মানে তোমালোকে শ্ৰেণী সূচক উলিয়াবলৈ কাউন্ট কৰি থাকিব নালাগে।
ডাইৰেক্ট ইয়াৰ লগত 20 প্লাছ কৰি চাবা আৰু তাৰপিছত চাবা ইটো কৰিলেও সেমে আহিব নিম্নসীমা প্লাছ উচ্চসীমা ডিভাইডেড বাই 2 কৰিলেও তোমালোকৰ কিমান আহিব এতিয়া 110 ৰ লগত 20 প্লাছ কৰিলে 130 20 কিয় প্লাছ কৰিলো আমি কাৰণ এই শ্ৰেণী অন্তৰালৰ মাজত ডিফাৰেন্স কিমান 20 তো 20 কে বাহি যাব 150 170 190 ঠিক আছে এই টেকনিকবোৰ মনত ৰাখিবা নহলে আকৌ প্ৰত্যেকটোৰ ক্ষেত্ৰত কাউন্ট কৰিব লাগিব 140 প্লাছ 160 ডিভাইডেড বাই 2 ইমান কৰি থাকিলে আমাৰ এক্সামত বহুত টাইম যাব আকৌ বিবেচিত মাধ্য পদ্ধতিত আমি এটা টাৰ্ম উলিয়াব লাগে ডিআই ডিআই মানে আমাৰ কি আছিল xi minus a হয়নে তো a মানে আমি কোনটো ধৰিছিলো এই শ্ৰেণী সূচকৰ মাজত যিকোনো এটা টাৰ্ম ধৰি লৈছিল হয়নে নাই তো ইয়াতে আমাৰ কেটা টাৰ্ম আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তো এই পাঁচটাৰ ভিতৰত আমি এইটো মাজত পৰে হয়নে তো এইটোক আমি a বুলি ধৰি লব পাৰো তো এইটোক আমি a বুলি ধৰি ললো তো xi minus a এর ঠাইত আমি কিমান লিখিব পাৰো 150 ঠিক আছে তো ইয়াতে যদি ছটা টার্ম থাকিল হয় কি কৰিব লাগিব হয়তো মই আগৰ ভিডিওটোত অলৰেডি কৈ দিছো তাৰ পিছত সো এতিয়া আমি ইখিনি উলিয়াই লম এই কলমটো কেনেকে xi minus 150 তো xi ইটো হৈছে আমাৰ 110 minus 150 তো কিমান হ'ব minus 40 130 minus 150 minus 20 150 minus 150 0 170 minus 150 এতিয়া plus 20 হ'ব 190 minus 150 40 ঠিক আছে তাৰপিছত এতিয়া আমি কি কৰিব লাগিব fi di টো উলিয়াব লাগিব অৰ্থাৎ fi into di তো fi ইয়াতে কি আছে 12 into minus 40 তো এনেকে উলিয়াই যোৱা 12 into minus 40 কৰিলে আহিব minus 480 তাৰপিছত এটো চাবা fi di তো এটো 14 into minus 20 minus 280 8 into 0 0 6 into 20 120 তাৰপিছত 10 into 40 400 ঠিক আছে তো আমাৰ টেবুলখন কমপ্লিট হল তো এতিয়া বিবেচিত মাধ্য পদ্ধতিৰ সহায়ত মাধ্য উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল মনত আছে নে তোমালোকৰ তো মাধ্য উলিওৱা আমাৰ ফৰ্মুলাটো আছিল মাধ্যক আমি কো x bar equal to a plus summation of fi di divided by summation of fi তো আমি কি উলিয়াব লাগিব এতিয়া a মানে তো আমি জানোৱে ইয়াতে কিমান আছে 150 তো আমি উলিয়াব লাগিব এতিয়া summation of fi di and summation of fi তো summation of fi di মানে হৈছে গুটেখিনি এই ভ্যালুখিনি আমি টোটাল কৰিব লাগিব ঠিক আছে আৰু লগতে 12টা আমাৰ টোটাল কিমান হ'ব হেতু উলিয়াব লাগিব তো এইখিনি সলভ কৰা এইখিনি আমাৰ আহি যাব -240 ঠিক আছে আৰু summation of fi কৰিলে কিমান আহিব 50 কৰি চোৱাচোন মোৰ কিবা ভুল হ'বও পাৰে এই আমাৰ a মানে আছিল 150 ঠিক আছে তো হেতু আমি নিজে ধৰি লৈছো summation of fi di মানে পাইছো আমি -240 আৰু summation of fi মানে হৈছে 50 ঠিক আছে আমি তালিকাখন কেনেদৰে ইউজ কৰিলো তোমালোকে দেখিছানে fi ইখিনিটো দিয়াই থাকে তাৰ পিছত আমি শ্ৰেণী সূচক উলিয়াই লৈছো di উলিয়াই লৈছো তাৰ পিছত আমি 12টাৰ লগত di টো মাল্টিপ্লাই কৰিছো তো এইখিনি এতিয়া সলভ কৰা 150 ঠিক আছে তো এটো মাইনাস সাইন আহিব 4.8 এইখিনি সলভ কৰিলে আমাৰ এনসাৰটো আহি যাব অৰ্থাৎ মাধ্য পাই যাম তো এইখিনি সলভ কৰিলে আহিব আমাৰ 145.2 ঠিক আছে তো আমাৰ কোৱেশ্চন নম্বৰ 2 টো আমি বিবেচিত মাধ্য পদ্ধতিৰ সহায়ত সলভ কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো চাম এটা অঞ্চলৰ শিশুসকলৰ দৈনিক খৰচ তলৰ বিভাজন তালিকাত দেখুওৱা হল মাধ্য হাত খৰচ হল 18 টকা এতিয়া আমাক মাধ্য অলৰেডি দিয়া আছে ঠিক আছে মাধ্য আমাক দিয়া আছে 18 হেৰুৱা 12টা f নিৰ্ণয় কৰা তো এই তালিকাখনত এই f ৰ মানটো আমি উলিয়াব লাগে তো তালিকাত কি দিয়া আছে দৈনিক হাত খৰচ দিয়া আছে আৰু তাৰ সমান্তৰালভাৱে আমাক শিশুৰ সংখ্যা দিয়া আছে তো আমি কেনেদৰে উলিয়াম তো ইটো উলিয়াবৰ কাৰণে আমি প্ৰত্যক্ষ পদ্ধতি ইউজ কৰিম ঠিক আছে তো যিখিনি দিয়া আছে আমি অলৰেডি এখন তালিকা বনাই লৈছো তাত লিখি লৈছো এনেদৰে
দৈনিক হাত খৰচ শিশুৰ সংখ্যা শ্ৰেণীসূচক FI XI তো আমি জানো যে প্ৰত্যক্ষ পদ্ধতি ইউজ কৰিবৰ কাৰণে আমাক এনেকৈ 4টা কলম লাগে য'ত আমাৰ শ্ৰেণী অন্তৰাল বাৰংবাৰটা থাকিব শ্ৰেণীসূচক থাকিব আৰু FI into XI থাকিব ঠিক আছে এতিয়া আমি এই শ্ৰেণীটোৰ শ্ৰেণীসূচক উলিয়াম তো শ্ৰেণীসূচক কি আছিল নিম্নসীমা প্লাস উচ্চসীমা ডিভাইডেড বাই 2 11 plus 13 divided by 2 কৰিলে আমাৰ আহিব 12 তাৰ পিছত মই তোমালোকক কি বুদ্ধি দিছো যে 11 আৰু 13 ৰ মাজত ডিফাৰেন্স কিমান 2 13 ৰ পৰা 11 গলে 2 তো এতিয়া আমি শ্ৰেণীসূচকটো সবতে ডিফাৰেন্স হোৱা 2 কে আছে তো আমি এতিয়া ইয়াৰ লগত 2 প্লাস কৰি গলে হল আকৌ 13 plus 15 by 2 কৰি থাকিব নালাগে 15 plus 17 by 2 এনেকে কৰি থাকিলে বহুত টাইম যাব তো ইয়াতে 12 ৰ লগত 2 প্লাস কৰিলে 14 16 18 20 22 24 এতিয়া আমি কি কৰিম FI into XI কৰিম তো এইটো FI into XI কৰিলে কিমান হ'ব 84 এনেকৈ মাল্টিপ্লাই কৰা তাৰ পিছত আমাৰ 9 into 16 কৰিলে 144 তাৰ পিছত 13 into 18 234 F into 20 তো এইটো F ৰ ভ্যালু যেহেতু আমি নাজানো তো কি লিখি থম 20 F ঠিক আছে 5 into 22 110 4 into 24 sorry 96 ঠিক আছে তাৰপিছত প্ৰত্যক্ষ পদ্ধতিৰ সহায়ত আমি মাধ্য কেনেদৰে উলিওৱা আৰু ইয়াতে আমাক মাধ্য অলৰেডি দিয়া আছে তো মাধ্য আমাক কিমান দিয়া আছিল 18 হয়নে মাধ্য ইকুয়াল টু 18 তো মাধ্যৰ আমাৰ ফৰ্মুলাটো কি আছিল প্ৰত্যক্ষ পদ্ধতিত summation of FI XI divided by summation of FI equal to 18 তো আমাক ইয়াতে লাগিব summation of FI XI আৰু summation of FI তো 20 F2 তো আমি টোটাল কৰিব নোৱাৰো তো বাকিখিনি যিমান ভ্যালু আছে প্লাস কৰা আৰু এইখিনি তাৰ লগত প্লাস কৰি থৈ দিলে হল ঠিক আছে তো কেনেকৈ কৰিবা প্ৰথমতে summation of FI কৰা কিমান হয় সোৱা তো এইখিনি প্লাস কৰিলে আমাৰ আহিব 44 আৰু এই প্লাস F ৰ যেহেতু ভ্যালু নাজানো তো F টো আমাৰ এনেদৰে থাকিব প্লাস F ঠিক আছে summation of FI XI তো এইখিনিও গুটেখিনি যোগ কৰা কিমান হ'ব সোৱা 752 plus 20F এতিয়া ভ্যালু খিনি পুট কৰা summation of FI XI ৰ ভ্যালু 752 plus 20F divided by summation of FI আছে আমাৰ 44 plus F equal to 18 cross multiply কৰি দিলে 18 into 44 plus F equal to 752 plus 20F তো 18 into 44 কৰিলে কিমান হ'ব 792 plus 18F মানে 18 ৰ লগত এটো মাল্টিপ্লাই কৰিছো 18 ৰ লগত F মাল্টিপ্লাই কৰিলো 752 plus 20F তো আমি 792 minus 752 এটো ইফালে লৈ আহিলো আকৌ 20F minus 18F তো আমি ইটো সাইডে লৈ গলো 20F ৰ পৰা 18F গলে 2F তো এইখিনি গুটেখিনি ইফালে লিখিলো 2F আৰু 792 ৰ পৰা আমাৰ 752 গলে কিমান হ'ব 40 তো F equal to আমাৰ আহি গল 20 তো আমাক F ৰ ভ্যালু উলিয়াব দিছিলে হয়নে তো আমাৰ F ৰ ভ্যালু 20 হৈ গল এনেদৰে তোমালোকে বাকি কোৱেশ্চনবোৰ সলভ কৰিব ট্ৰাই কৰিবাচোন 14.1 ৰ আৰু মই এটা পদ্ধতিৰ সহায়তহে কৰি দিছো ধৰা ধাপ বিচ্যুতি হক বা বিবেচিত মাধ্য পদ্ধতি যেনেকৈ কোৱেশ্চন নম্বৰ 2 টো মই বিবেচিত মাধ্য পদ্ধতিৰ সহায়ত কৰি দিছো তোমালোকে এনে নিজে ট্ৰাই কৰিবা যাতে তোমালোকৰ পদ্ধতি বিলা সম্পৰ্কে একো ডাউট নাথাকে প্ৰত্যক্ষ পদ্ধতি ফৰ্মুলাটো কি হয় ধাপ বিচ্যুতি পদ্ধতিৰ ফৰ্মুলা কি হয় DI UI এইবিলাক কি হয় কেনেকৈ মানে তালিকাত কিমানটা আমি স্তম্ভ বনাব লাগিব তো তালে যিমান প্ৰেক্টিস কৰিবা সিমান বস্তুবিলাক ক্লিয়াৰ হ'ব
আৰু নেক্সট ভিডিঅ'ত আমি বাকি কুৱেশ্যনবোৰ এটা এটাকৈ সলভ কৰি থাকিম ঠিক আছে তো আজিৰ কাৰণে বাই বাই থ্যাংক ইউ